কৈছোঁ আজি ৰঙালাওটোকে বনাব লাগিব। সেই সীমান্তক মাংস অকণমান আনিব ক'ব লাগিব, মাংসৰ লগতহে খাই ভাল লাগিব। আগতে যে মই ৰঙালাও খাই ইমান ভাল পাইছিলোঁ নহয়, আজিকালি পিছে সদায় খাবলৈ মন নোযোৱা হ'ল, কিন্তু তথাপিও আকৌ মাজে সময়ে ভালেই লাগে খাবলৈ। বেছি দেৰি কৰি নাথাকোঁ, ৰঙালাওটো সোনকালে কাটি লওঁ, তাৰপিছত সেই সীমান্তৰ ওচৰলৈ যাওঁ। ঘৰৰ ইমানবোৰ কামো পৰি আছে নহয়, ঘৰবোৰ মুচিবলৈ আছেই, তাতে আকৌ ভাত পানী একোৱে বনাই হোৱা নাই। ইমানবোৰ কাম আছে, কেনেকৈ কৰিম গতে লাগিছে। কাম কৰা মানুহ এজনীহে ল'ব লাগিব আৰু। ঘৰখনত পিছে বহুতেই মানুহ আছে, কিন্তু তথাপি সহায় কৰা মানুহে নাই। আৰু এটা কথা, আগতেতো ৰুহি সীমান্ত আৰু মাৰ কাৰণেহে বনাব লাগিছিল, এতিয়া আকৌ সেই অংকিতাজনী আহি আছে, তাইৰ কাৰণেও বনাব লাগে। তাইতো হেল্প কৰিব লাগে বুলি নাজানেই, অহা দিনৰ পৰা অকল ময়ে বনাই খুৱাই আছোঁ। ছোৱালী হ'ল বুলিয়ে যে ইমান বহি বহি খাব তেনেকুৱাতো কথা নাই, বৌয়েককতো অকণমানতো সহায় কৰিব পাৰে, কিন্তু নাই, সকলোবোৰ মই মুখৰ আগতে দিব লাগে। আজি যদি কিবা কয় তেতিয়া আৰু মুখে মুখে কৈ দিম মই। মা, তুমি মোৰ সেই গাখীৰ গিলাচ বাৰু গৰম কৰিলা নেকি? ৰুহি, মই যে তোমাৰ গাখীৰখিনি গৰম কৰিবলৈ পাহৰিয়ে থাকিছিলোঁ। তোমাৰ চাগে ভোকে লাগিছে ন? তুমি পঢ়ি থাকাকৈ যোৱাচোন, মই তোমাৰ কাৰণে ব্ৰেকফাষ্ট লৈ গৈছোঁ তোমাৰ ৰুমলৈ। হ'ব বাৰু মা, মই পঢ়ি আছোঁ। তুমি যে সেই কালি পঢ়িব কৈছিলা, মই সেইখিনি পঢ়ি আছোঁ। আৰু তুমি সোনকালে ব্ৰেকফাষ্ট লৈ আহিবা না, মোৰ যে বহুত ভোক লাগিছে। ঠিক আছে, হ'ব বাৰু, এতিয়া তুমি যোৱা, মই সেই তোমাৰ কাৰণে গাখীৰখিনি গৰম কৰি লওঁ। হ'ব তেনেহ'লে মা। ময়ো যে কিনো কাম কৰি থাকোঁ নহয়, ছোৱালীজনীক সেই গাখীৰ গিলাচ দিবলৈকে পাহৰিলোঁ। উঠনিৰ পৰা তাই সেই পঢ়ি আছে, নিজৰ এই ঘৰৰ কথাবোৰ ভাবি থাকোঁতে মই তাইৰ কথা পাহৰিয়ে থাকিছিলোঁ। সেই ভগৱান, দুখ তাই নধৰিবা আৰু। মই এতিয়া তাইক গাখীৰ গিলাচ গৰম কৰি দি থৈ আহোঁগৈ। বৌ, তুমি কি কৰিছা? তুমি কিবা খাবলৈ বনালানে? মই যে সেই ৰুহিৰ কাৰণে গাখীৰ গিলাচ গৰম কৰিব লৈছিলোঁ, এই কথা এটা ভাবি থাকোঁতে তাইৰ কথা মই পাহৰিয়ে গৈছিলোঁ। তাই বেছি ৰাতিপুৱাৰ পৰা একো খোৱা নাই, সেই তাইৰ কাৰণে কিবা এটা বনাই লৈ আকৌ সকলোৰে কাৰণে সেই খানাকে বনাওঁ আৰু। হয় নেকি? মোৰ পিছে এতিয়া ভাত খাব মন যোৱা নাই, ময়ো আকৌ শুই উঠিছোঁহে। মানে এইকেইদিন অলপ লেটেই হৈ গৈছে জানা শুই উঠোঁতে, কাৰণ ঘৰত আহিছোঁ যে, নহ'লেতো তাত মই জলদি উঠিব লগা হয়। আৰু এটা কথা, মোৰ যে আজি পাস্তা খাব মন গৈছে। তুমি প্লিজ বেয়া নোপোৱা যদি বনাই দিয়া না মোৰ কাৰণে ব্ৰেকফাষ্ট। ভণ্টি, তুমি যদি বেয়া নোপোৱা তুমি নিজে ব্ৰেকফাষ্টটো বনাই লোৱাচোন। মোৰ বহুত কাম আছে, ৰুহিক সেই গাখীৰ গিলাচ দি তাইক অলপ পঢ়াবলৈও আছে, আৰু এইফালে চব্জি বনাবলৈও আছে, কাৰণ আকৌ দাদা অফিচলৈ যাব যে, তাতে আকৌ ৰুহিও স্কুল যাব। বৌ, তুমি কিয় তেনেকৈ কৈছা? মই তোমাক কিবা ব্ৰেকফাষ্ট বনাব দিয়াৰ কাৰণে তুমি ইমান বেয়া পাইছানে? আৰু ৰুহিৰ কাৰণে যদি গাখীৰ গিলাচ গৰম কৰিব পাৰিছা, মোৰ কাৰণে পাস্তাখিনিতো বনাই দিব পাৰা, কিমান টাইম লাগিবনো? আৰু মই এতিয়া শুই উঠিছোঁ, এনেই গা চা ভাল লগা নাই, সেইটো কাৰণেহে কৈছোঁ, তাতে মোৰ মনটো ভাল লাগি থকা নাই। তুমি মানে ইমান বেয়া পাইছা নহয়, মই মাকে বনাবলৈ কওঁগৈ। ভণ্টি, এয়া তুমি কি কৈছা? মইতো তোমাক বেয়াকৈ কোৱা নাই, তোমাক মই জাষ্ট ব্ৰেকফাষ্টটো নিজৰ ৰেডি কৰি ল'বহে কৈছোঁ। মোৰ কাম আছে কাৰণেহে, নহ'লে দেখোন আনকালে ময়ে বনাই দিওঁ সদায় তোমাক। তুমি জানো কোনোবা দিন আহি মোক হেল্প কৰাহি? সেইটোহে কথা মানে। মই এতিয়া ইয়াত তোমাৰ মানে থকাৰ কাৰণে প্ৰব্লেম হৈছে হয়নে? আৰু তুমি যে মোৰ কাৰণে বনাব পাইছা, সেইটো কাৰণে মানে তুমি বেয়া পাইছা মোক। মই গম পাইছোঁ নহয় তোমাৰ মনৰ কথা, সেইটো কাৰণে মই এইখন ঘৰলৈ আহিবই নোখোজোঁ। আৰে তুমি কিয় ভুল বুজিছা? মইতো তোমাক সেই বুলি কোৱা নাই, আৰু তুমি এইখন ঘৰত থকাৰ কাৰণে মই কিয় বেয়া পাম? এইখন তোমাৰ নিজৰে ঘৰ। আৰু এটা কথা, মই তোমাক সেইটো কাৰণে কোৱা নাছিলোঁ, কাৰণ ৰুহি হৈছে সৰু ছোৱালী, আৰু তুমি হৈছে এতিয়া ডাঙৰ, তুমিতো নিজৰ কাৰণে নিজৰ ব্ৰেকফাষ্ট নিজে ৰেডি কৰি ল'ব পাৰা, সেইটো কাৰণেহে কৈছোঁ। হ'ব, তুমি আৰু একো ক'ব নালাগে। তুমি ইমান কথা শুনাই দিলা নহয় মোক সাধাৰণ ব্ৰেকফাষ্টটোৰ কাৰণে। মই নিজে বনাই ল'ম দিয়া, নহ'লে মায়ে বনাই দিব। তুমি বনাই নিদিলেও হ'ব। হ'ব, যি কৰা। মই দেখোন সদায় তোমাক বনাই দিওঁ, তুমি ইমান সৰু কথা এটাতে বেয়া পালা। আৰু এটা কথা, এতিয়া তুমি নিজে এনেও বনাব লাগেই, সদায়তো মই বনাই দিব নোৱাৰোঁ নহয়, মোৰ কাৰণ ঘৰৰ অজস্ৰ কাম থাকে। থোৱা, তুমি কি কাম কৰা দেখিছোঁ নহয়, সেইবিলাক কাম ময়ো মোৰ ঘৰত কৰোঁ, আৰু এইবিলাক কাম নহয় আৰু এতিয়া সকলোৱে কৰেই। হয় নেকি? তেনেহ'লেতো তুমি সেইখন ঘৰৰ পৰা কিয় আহিলা? সেইখন ঘৰৰ পৰা তুমিতো উভতি অহাৰ একমাত্ৰ কাৰণটো হৈছে তোমাক শাহুৱে অত্যাচাৰ কৰে, কাম কৰিব দিয়ে, নহ'লে দেখোন তুমি তাতে থাকিব পাৰিলা হ'লে। আৰু তুমি ইমান নিজকে যে এইকেইটা কাম সাধাৰণ বুলি কৈছা, তেনেহ'লে তুমিয়ে কৰিবাচোন কালিলৈৰ পৰা, মই একো নকৰোঁ। হয়নে? মই আকৌ কিয় কৰিম? মই এইখন ঘৰৰ ছোৱালী হয়, তুমি এইখন ঘৰৰ বোৱাৰী হৈছা, তুমি কৰিব লাগিব, এইটো তোমাৰ দায়িত্ব হয়। আৰু এটা কথা, মই কিবা এইখন ঘৰত কাম কৰিবলৈ অহা নাই নহয়, মই মাৰ ঘৰলৈ আহিছোঁ মাৰ লগত থাকিবলৈ, আৰু তুমি এইখিনি কাম কৰিব লাগিব, নহ'লে মাক মই সকলোবোৰ কথা কৈ আছোঁ। চোৱা ভণ্টি, তুমি যিবোৰ কথা এতিয়া কৈ আছা, মই কাৰো কাৰণে কাম কৰিবলৈ ইয়াত বিয়া হৈ অহা নাই। মই কিবা নিজৰ ঘৰ বুলিয়ে ভাবি সকলোবোৰৰ কামবোৰ কৰোঁ, কিন্তু মোৰ আজি অসুবিধা হ'লে তোমালোকেতো কৰিব লাগিব, অকল কিবা মোলৈ বাট চালে নহ'ব নহয়। হয় দিয়া, তুমি কি চেঞ্চত কৈছা, কথাবোৰ মই ভালকৈ গম পাইছোঁ। এতিয়াই মই তোমাৰ কথা সকলোবোৰ মাক কৈ আছোঁ। কোৱা, তুমি যাক কোৱা কৈ থাকা, কিন্তু এইদৰে কথা লগোৱা যোজা কৰি থাকিলে নিজে বিপদত পৰিবা। আগতেতো তোমাক মই কৈছিলোঁ নহয় সেই প্ৰণয়লৈ বিয়া নোসোমাবা বুলি, কিন্তু তুমি মোৰ কথা নুশুনিলা, তেতিয়া মোকে বেয়া বুলি ভাবিলা। এতিয়া তুমি পাইছা নহয়।
তুমি আকৌ এইবোৰ কথাত প্ৰণয়ক কিয় টানি আনিছা? তুমি মানে সকলোবোৰ কথাতে মোক মানে ইনচাল্ট কৰিব জানা ন? আৰু মই যে ঘূৰি আহিলোঁ, তুমি মানে বহুত ভাল পাইছা, মই গম পাইছোঁ নহয়। মই এতিয়া এইখন ঘৰৰ পৰা যামগৈ। চোৱা ভণ্টি, তোমাৰ লগত মোৰ লাগি থাকিব সময় নাই। মই এতিয়া মোৰ কামত ধৰোগৈ। তোমাৰ যি বনাই খাব মন আছে সোনকালে খাই লোৱা আৰু এই পাকঘৰটো আজৰি কৰি দিয়া। বোৱাৰী, চাহ হ'লনে? মাজনী, তই আকৌ আজি ইমান সোনকালে উঠিলিয়ে যে? মা, আজিৰ পৰা মই এইখন ঘৰত নাথাকোঁ আৰু। মই বহুত কষ্ট পাইছোঁ। মানে মই থকাৰ কাৰণে কোনোবাই বেয়া পাইছে। মই গম পাইছোঁ নহয়। মোক ইয়াত খোৱাও সৰহ দেখে, খোৱাও সৰহ দেখে, সকলোবোৰতে সৰহ দেখে। সেইটো কাৰণে মই এইখন ঘৰৰ পৰা আজিয়ে গুচি যামগৈ। মাজনী, তই পাগল হৈছ নেকি? এইবিলাক তই কি কৈছ? তোক কোনে খোৱা সৰহ দেখিব? তই ইয়াত আছ, ইমান যে ভাল লাগিছে, ঘৰখন ফূৰ্তি হৈ আছে। তই নাথাকোঁতেহে ঘৰখন কিবা লাগিছিলে। আৰু সেইখন ঘৰলৈ তই আকৌ কিয় উভতি যাবি? তইতো মাৰৰ ঘৰতহে আছ। আৰু তই ইমান দুখ কৰিছ যে তোক কোনে কি ক'লে? হ'ব মা, মই গম পাওঁ নহয়। মই ইয়াত থকাৰ কাৰণে বহুতেই বেয়া পাইছে। তুমিও চাগে বেয়াই পাইছা। এনেই মোৰ ওপৰত চিম্পেথি দেখুৱাব নালাগে। কাৰণ কেলৈ, মই মনৰ কথাবোৰ গম পাইছোঁ আৰু এতিয়া মই পস্তাইছোঁ যে। এতিয়া সেইটো কাৰণে তোমালোকেও মোক দেখি হাঁহিছা। ইছ ৰাম, এই ছোৱালীজনীক বাৰু কোনে এইবিলাক কথা ক'লে? ইমান যে এনেকুৱাবোৰ কথা কৈছে, আবোল তাবোলবোৰ বকিছে। মা, তুমি চিন্তা কৰিব নালাগে দিয়া। মই সেই এতিয়াই প্ৰণয়ক মাতি সেইখন ঘৰলৈ আকৌ উভতি যাম। মই তাত থাকিম আৰু যেনে তেনে কৰি। শাহুৱে মোক গালি দিলেও একো নকওঁ, মই সেইদৰে সহ্য কৰি থাকিম আৰু। মোৰ নিজৰ ঘৰ নাই বুলিয়ে মই ধৰি ল'ম। তোমাৰ যদি মোলৈ মনত পৰে তেতিয়া মোৰ ঘৰলৈ যাবা আৰু। মাজনী, তই যিটিবোৰ কথা কৈ নাথাকচোন। তোক কোনে কি ক'লে? তই ভালকৈ খুলি কচোন মোক। কোনে কি ক'লে তুমি গম নোপোৱা নেকি? কোনে কি ক'লে সোধা আকৌ ওচৰ পাজৰ মানুহক। নিশ্চয় চাগে বোৱাৰীয়ে কিবা ক'লে, সেইটো কাৰণে তাইৰ মন মাৰিছে। এই বোৱাৰীজনীও নহয় কিবোৰ কথা কৈ থাকে যে তাইক। বোৱাৰী, তুমি বাৰু মাজনী কি ক'লা? তাই যে ইমান মন মাৰি আছে। মা, মোক যে আপুনি এইদৰে ব্লেম কৰিছে। মইনো কি ক'লোঁ তাইক? তাই কিবা সেই ব্ৰেকফাষ্ট বনাব কৈছিলে, মই তাইক নিজে বনাই লোৱা। মোৰ বহুত কাম আছে বুলিহে ক'লোঁ। সেইটো কথাতে তাই বেয়া পালে মোক। তাই ইমান সৰু কথাটোতে বেয়া পাবনে? আৰু নিশ্চয় চাগে তুমি কিবা ক'লা। আৰু এটা কথা, তাইৰ কাৰণে ব্ৰেকফাষ্টটো বনালে কি হ'ব আকৌ? তুমিতো সেই ৰুহিৰ কাৰণে বনাব লৈছা, তাইৰ কাৰণেও বনাই দিব লাগিছিল। এয়া তোমাৰ কিবা নিজৰ ভণ্টিৰ নিচিনাই নহয় জানো? সেইটো হয়, কিন্তু মা, ৰুহি সেই গাখীৰ গিলাচ মোৰ দিবলৈ আছিল। মই গৰম কৰিব লৈছিলোঁহে আৰু তাইক পঢ়াবলৈও আছিল। সেইটো কাৰণে মই ভণ্টিক নিজে বনাই ল'ব কৈছিলোঁ। তাই আকৌ বুজি নাপালে, সেই ইমান সৰু কথাটোতে বেয়া পালে। আৰুতো মই তাইক একো কোৱা নাই। বৌ, তুমি মিছা মাতিছা কেলৈ? তুমি এইখন ঘৰত মই থকাৰ কাৰণে তুমি বেয়া পাইছোঁ বুলি তুমিতো মোক ইনডাইৰেক্টলি কৈ দিছা ন? এতিয়া আৰু তুমি মাৰ আগত ভেকশ্যন ধৰিছা কিয়? ভণ্টি, এইবিলাক তুমি কি কৈছা? মই তোমাক কেতিয়া ক'লোঁ তুমি এইখন ঘৰত থকাৰ কাৰণে মই বেয়া পাইছোঁ বুলি? তুমি যে মোক এনেকুৱা এটা বদনাম দিছা এতিয়া। দেখিলা মা, এতিয়া মোকে দুখী সজাইছে। মইহে মিছলীয়া হ'লোঁ। মই সেইটো কাৰণে এইখন ঘৰত নাথাকোঁ বুলি কৈছোঁ। তোমালোকে সুখেৰে থাকা মোৰ অবিহনে। ৰচোন মাজনী, তই নেকান্দিবি। এইখন ঘৰত তোৰ সম্পূৰ্ণ অধিকাৰ আছে। তাই কোন হয় তোক এইদৰে ক'বলৈ? আৰু বোৱাৰী, তুমি এইদৰে তাইক কিয় ক'লা? তুমিতো সেই তাইৰ দুখবোৰ বুজি পাব লাগে এজনী ছোৱালী হৈ। তাই কিমান কষ্টত এইখন ঘৰলৈ উভতি আহিছে আৰু তুমি এতিয়া তাইক এনেকুৱা ব্যৱহাৰ কৰিছা। মা, আপুনি ভুল বুজিছে। মই তাইক কোনো বেয়া ব্যৱহাৰ কৰা নাই নহয়। আৰু মই কি ক'লোঁ তাই নিজে নিজে ভাবি লৈছে। সঁচাকৈ পাই, মই তোমাৰ পৰা কিন্তু এইটো আশা কৰা নাছিলোঁ। তুমি যে সাধাৰণ এটা ব্ৰেকফাষ্টৰ কাৰণে মোৰ ছোৱালীজনীক ইমান কথা শুনাবা বুলি। আৰু ইয়াতো মোৰ ল'ৰাৰহে ইনকাম, তুমিতো ইনকাম কৰা নাই নহয়। তুমি মানে তথাপি ইমানবোৰ কথা শুনাইছা। মা, আপুনি যদি মোক ভুলেই বুজিছে তেনেহ'লে শুনক, ব্ৰেকফাষ্টটো বনাই লোৱাটোনো কি ডাঙৰ কথা? ভণ্টিয়েতো নিজেও বনাই ল'ব পাৰে। কাৰণ মোৰ কাম আছিলে কাৰণেহে মই তেনেকৈ কৈছিলোঁ। আৰু তাইৰ পাস্তা খাব মন গৈছে, বনাই ল'লে হ'ল। মইতো মানা কৰা নাই নহয় তাইক বনাই নাখাবলৈ। তুমি তাইক মানা কৰা নাই, কিন্তু ইনডাইৰেক্টলি তুমি যেনেকুৱা ব্যৱহাৰ কৰিছা তাইতো তেনেকুৱাই লাগিব ন তুমি মানা কৰিছা বুলি। হ'ব দিয়া মা, তোমালোকে এতিয়া সেই উলিয়াই দিয়া ছোৱালীজনীৰ কাৰণে কাজিয়া নকৰিবা আৰু। মই এইখন ঘৰৰ পৰা যাওঁগৈ দিয়া। তোমালোকে মোৰ বাবে অশান্তিত ভুগিব নালাগে। মাজনী, তই মনে মনে থাকচোন। ক'লৈ যাৱ তই? এইখন তোৰ ঘৰ হয়, তই ইয়াতে থাকিবি। তই কেনিও যাব নোৱাৰ। আৰু তোৰ যি মন গৈছে মই বনাই খুৱাম দে। তই কাৰো বাবে বাট চাব নালাগে নহয়, কাৰোবাক ক'ব নালাগে নহয়, মই আছোঁ নহয়। হ'ব মা, মই এতিয়া ৰুমলৈ যাওঁ। মোৰ সেই বহুত ভোকো লাগিছে আৰু গাটো ভাল লগা নাই। মই ৰুমতে সেই অলপ ৰেষ্ট লওঁগৈ। হ'ব দিয়া, তুমি ৰুমলৈ যোৱা। আৰু বোৱাৰী, তোমাক এটা কথা কৈ দিছোঁ, আজিৰ পৰা যাতে তুমি ভণ্টিৰ লগত এনেকুৱা ব্যৱহাৰ নকৰা, নহ'লে কিন্তু কথা বেয়া হৈ যাব।